Hello student, good evening to all. Now I am going to discuss about sentence. In our previous class, we have already discussed what is sentence, how we make a good sentence, how many kinds of sentence, and how we make negative sentence from affirmative sentence. So, in this class, I am going to discuss about interrogative sentence. How we make interrogative or question sentence from affirmative sentences. Student, to make a question or interrogative sentence, we have remember two rules. Among these, the first rule, if there are auxiliary verb or be verb in a sentence, then we place the be verb or auxiliary verb in front of the subject and put question mark at the end of the sentence. আকৌ এবাৰ কৈছো এবাৰ অসমীয়াত কৈছো যদি তোমালোকে অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব সমূহ যদি সেন্টেন্সটোত পোৱা তেতিয়া সেই অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্বটো সেন্টেন্সৰ আগলৈ আনি সেন্টেন্সৰ শেষত কোৱেশ্চন মাৰ্ক বহাই দিলে সেন্টেন্সটো ইন্টাৰোগেটিভ হ'ব মনত ৰাখিবা যদি সেন্টেন্সত auxiliary verb বা helping verb থাকে তেতিয়া সেই auxiliary verb টো বা helping verb টো সেন্টেন্সৰ আগলৈ আনি সেন্টেন্সৰ শেষত কোৱেশ্চন মাৰ্ক বহালে সেন্টেন্স টো ইন্টাৰোগেটিভ বা কোৱেশ্চন সেন্টেন্স হ'ব এটা প্ৰশ্ন হ'ল helping verb বা auxiliary verb কোনবোৰ আমি আগৰ ভিডিওটোত কৈ আহিছিলো যে আমাৰ helping verb বা auxiliary verb আছে 24 Hey 24 auxiliary verb whole is, am, are, was, were, have, has, had, do, does, did, will, shall, would, should, can, could, may, might, must, ought to, need to, dare to, used to. Hey 24 auxiliary verb by helping verb. এইখিনি যদি আমি সেন্টেন্সত পাওঁ তেতিয়া সেই হেল্পিং ভাৰ্বটো আমি সেন্টেন্স মানে সাবজেক্টৰ আগলৈ আনি সেন্টেন্সৰ শেষত আমি কোৱেশ্চন মাৰ্ক প্ৰশ্নবোধক চিন দিলে সেন্টেন্সটো ইন্টাৰোগেটিভ বা প্ৰশ্নবোধক সেন্টেন্স হ'ব মনত ৰাখিবা এক্সাম্পল I can do the work ইয়াত can টো হ'ল অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব এতিয়া আমি এই can টো সেন্টেন্সৰ আগলৈ লৈ আনো can I do the work আৰু সেন্টেন্সৰ শেষত আমি কোৱেশ্চন মাৰ্ক বা প্ৰশ্নবোধক চিন আমি বহাই দিও তেৰা সেন্টেন্সটো ইন্টাৰোগেটিভ বা প্ৰশ্নবোধক সেন্টেন্স হ'ব I can do the work can I do the work he will help me will he help me I have done the work have I done the work এইদৰে আমি auxiliary verb মু থাকিলে সেই auxiliary verb টো সেন্টেন্সৰ আগলৈ আনি সেন্টেন্সৰ শেষত কোৱেশ্চন মাৰ্ক দিলে সেন্টেন্সটো ইন্টাৰোগেটিভ হ'ব অতি সহজ নিয়ম মাত্ৰ তোমালোকে auxiliary verb বা হেল্পিং ভাৰ্ব সমূহ মনত ৰাখিব লাগিব এই হেল্পিং ভাৰ্ব সমূহ তোমালোকক মই কৈ আহিছো ভালকৈ মনত ৰাখিবা এতিয়া ৰুল নম্বৰ 2 লৈ যাওঁ ৰুল নম্বৰ 2 টো হ'ল যদি সেন্টেন্সত auxiliary verb বা helping verb সমূহ নাথাকে তেতিয়া তোমালোকে tense আৰু person অনুসৰি do does did ব্যৱহাৰ কৰি ইন্টাৰোগেটিভ বা কোৱেশ্চন কৰিবা ইয়াৰে do আৰু does হ'ব প্ৰেজেন্ট টেন্সত did হ'ব past টেন্সত do টো I we you they আদি প্লুৰেল পাৰ্সনৰ লগত হ'ব does টো he she it ram বা
থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ডাছটো হ'ব গতিকে মনত ৰাখিবা ডু আৰু ডাছৰ ব্যৱহাৰটো আৰু এটা উপায় আছে যেনে যদি ভাৰ্বৰ লগত এছ বা ইএছ নাথাকে তেতিয়া ডু ব্যৱহাৰ কৰিবা যদি ভাৰ্বৰ লগত এছ বা ইএছ থাকে তেতিয়া ডাছ ইউজ কৰিবা আৰু ডাছ যেতিয়া ইউজ কৰিবা তেতিয়া মেইন ভাৰ্বৰ পৰা সেই এছ বা ইএছটো উঠাই দিবা ডিডটো হ'ব পাষ্ট টেন্সত যেতিয়া আমি ডিড ব্যৱহাৰ কৰিম তেতিয়া মেইন ভাৰ্বটো প্ৰেজেন্ট টেন্সলৈ গুচি আহিব মনত ৰাখিবা আমাৰ নিয়মটো কি আছিল যদি সেন্টেন্সত অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্বসমূহ নাথাকে তেতিয়া আমি টেন্স আৰু পাৰ্সন অনুসৰি ডু ডাছ ডিড সেন্টেন্সৰ আগত ব্যৱহাৰ কৰি সেন্টেন্সৰ শেষত আমি কুৱেশ্যন মাৰ্ক ব্যৱহাৰ কৰিম গতিকে আই ৰাইট এ লেটাৰ I write a letter ইয়াত আমাৰ অক্সিলাৰি ভাৰ্ব নাইকিয়া do I write a letter আমি লাষ্টত কুৱেশ্যন মাৰ্ক বহাই দিছোঁ Ram goes to school does Ram go to school আমি লাষ্টত কুৱেশ্যন মাৰ্ক বহাই দিছোঁ Ram goes to school does Ram go to school She wrote a letter. She wrote a letter. Did she write a letter? এইদৰে আমি যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া আমি টেন্স আৰু পাৰ্সন অনুসৰি ডু ডাছ ডিড ব্যৱহাৰ কৰি আমি কুৱেশ্যন কৰিম ইয়াৰে ডু আৰু ডাছ হ'ব প্ৰেজেন্ট টেন্সত ডিড হ'ব পাষ্ট টেন্সত যেতিয়া আমি ডিডটো ব্যৱহাৰ কৰিম তেতিয়া মেইন ভাৰ্বটো প্ৰেজেন্ট টেন্সলৈ গুচি আহিব গতিকে ষ্টুডেণ্ট তোমালোকে কথাকেইটা ভালকৈ বুজিবলৈ চেষ্টা কৰিবা মেইনলি অক্সিলাৰি ভাৰ্বকেইটা মনত ৰাখিবা তাৰপিছত যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া 2 নম্বৰ ৰুলটো টেন্স আৰু পাৰ্সন চাবা টেন্স আৰু পাৰ্সন অনুসৰি আমি ডু ডাছ ডিড ব্যৱহাৰ কৰি আমি ইন্টাৰোগেটিভ বা কুৱেশ্যন কৰিম ষ্টুডেণ্ট আমি এইটো ক্লাছত আজি কেনেকৈ ইন্টাৰোগেটিভ বা কুৱেশ্যন সেন্টেন্স কৰে সেই তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ বা বুজিবলৈ চেষ্টা কৰিলোঁ আমি পাছৰ ক্লাছটোত কেনেকৈ আস্ক কুৱেশ্যন টেক কুৱেশ্যন কৰে আমি তাৰ ওপৰত আমি আলোচনা কৰিম গতিকে তোমালোকে মন দি শুনিবা শুনি বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যেতিয়া লাইক আৰু সাবস্ক্ৰাইব কৰিবা তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা থ্যাংক ইউ